নেচাৰ্ছ পোষ্টাৰ বুলি এটা সংগঠন আছে আৰু সেই নেচাৰ্ছ পোষ্টাৰৰ সদস্যসকলে সেই ৰাছেল ভেপাৰ সাপটোক সিহঁতে আমাৰ বঙাইগাঁও কোনোটো এৰিয়াৰ পৰা ধৰি কাকুজেনা ৰিজাৰ্ভ ফৰেষ্টত এৰিছিল। সিহঁতৰ হাতত ভিজুৱেল বা ফটোগ্ৰাফী চবেই আছে। গতিকে এই সাপটো মানুহে কৈ আছে হঠাৎ আজিকালি ওলাইছে, এইটো নহয়। একচুৱেলি আজিৰ পৰা বহুত বছৰ আগৰ পৰাই ৰাছেল ভেপাৰটো ইয়াত আমাৰ বঙাইগাঁৱৰ অলৰেডি আছে, কিন্তু হয়তো 2 বছৰৰ ভিতৰত অকণমান বেছি সিহঁতৰ জনসংখ্যা বা বৃদ্ধি হৈছে। তাৰ কাৰণে আমি যেনেকৈ কপৰা গাঁও, কিষাণ বজাৰ, চাপৰাকাটা, চিটকাগাঁও, ডাউকিঝাৰ এনেকৈ এৰিয়াত আমি কিছু আজিলৈকে মই নিজে 16ডাল ৰেস্কিউ কৰিছোঁ 2006 চনৰ পৰা 2014 চনৰ পৰা আজিলৈকে মই 16ডাল ৰেস্কিউ কৰিছোঁ। আৰু মোৰ হাতৰ পৰা মই যোৱাৰ আগে আগে ওলাই যোৱা তেনেকৈ যদি ধৰে হয়তো 40ডালমান মই অলৰেডি এই সাপটো মোৰ হাতৰ পৰা যদি ৰেস্কিউ কৰা আৰু নন ৰেস্কিউ কৰাৰ মই 40ডালমান অলৰেডি মই নিজে দেখিছোঁ। গতিকে ৰাইজক মই এইটো বিষয়ে আতংক হ'ব দৰকাৰ নাই, কিয়নো ৰাছেল ভেপাৰ যেনেকৈ যিখিনি সংবাদ মাধ্যমত যেনেকৈ 20 মিনিট 20 ছেকেণ্ডত মৰি যাব তেনেকৈ নহয়। আৰু ৰাছেল ভেপাৰ এনেকুৱা সাপ এটা যেনেকৈ বহুত আইবৰ দৰে ছাৰ যেনেকৈ কৈছে ফেটি সাপে আমাক যথেষ্ট হয়। ফেটি সাপে আমাক যথেষ্ট আক্ৰমণ কৰে, কিয়নো ফেটি সাপ যদি আমাৰ বহুত ওচৰত 1 মিটাৰ দূৰত থাকে সেই ভাবে মোক কিবা আক্ৰমণ কৰিব নেকি সেই খেদি যায় বা তেনেকৈ বাইট কৰে। কিন্তু ৰাছেল ভেপাৰ তেনেকুৱা নহয়। ৰাছেল ভেপাৰ এনেকুৱা এটা জাগাত বহি থাকিব, সি এদিন কি 10 দিন থাকিলেও কোনো মানুহ বাইট নকৰে বা সিহঁতে নাকামুৰে, কিয়নো তাৰ ওপৰত যদি আমি ভৰি পেলাই নিদিওঁ বা তাৰ ওপৰত আমি কোনো ডিষ্টাৰ্ব নিদিওঁ তেতিয়া আমাক ৰাছেল ভেপাৰে সিহঁতক নাকামুৰে। গতিকে ৰাইজক মই বিশেষকৈ আজিৰ দিনত যেনেকৈ মই মানুহৰ মাজত এটা কমেণ্ট আহিছে ৰাছেল ভেপাৰ ওলালে মাৰিব লাগে, আজি ৰাছেল ভেপাৰ নামত পাইথন বা অজগৰে হত্যা হৈছে। গতিকে মই ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে ৰাছেল ভেপাৰ আৰু অজগৰৰ মাজত পাৰ্থক্য আছে। 8 ফিটলৈকে হ'ব পাৰে, আৰু এটা ৰাছেল ভেপাৰ খুবচে খুব ডাঙৰ চাইজৰ যদি হয় 1 মিটাৰৰ ওপৰত বেছি ডাঙৰ নহয়। গতিকে আৰু ৰাছেল ভেপাৰে যিটো মাৰ্কিং, যিটো তাৰ পিঠিৰ ওপৰত যিটো মাৰ্কিং থাকে, সেই মাৰ্কিংটো আমাৰ যেনেকৈ চক্ৰৰ নিচিনাকৈ থাকে, মানে ইটোৰ লগত সিটো কোনোদিন মিলি নাথাকে, সি অকল বেলেগ বেলেগকৈ এটা কিবা থাকিব। আৰু অজগৰৰ যিটো দীঘল হ'ব আৰু ডাঙৰ হ'ব, সেই তাৰ চবৰ লগত এটা মাৰ্কবিলাক যেনেকৈ পাউডাৰটো যেনেকৈ ইয়াৰ লগত লাগি আছে তেনেকৈ আমি একচুৱেলি আমি এইটোৰ ওপৰত আমি একচুৱেলি চাইড হ'ব লাগিছিল, কিন্তু দুৰ্ভাগ্যৰ কথা নহ'ল। আমি তেনেকৈ তেতিয়া ভালকৈ বুজাব পাৰিলোহেঁতেন। যিটো কোৱাৰ আৰু দেখুৱাৰ মাজত বহুত পাৰ্থক্য থাকে। তো মই এই কেইটা বছৰে পিছৰে যিবিলাক গাঁৱত আমি আজিলৈকে পাইছোঁ, সেই গাঁওবিলাকক একচুৱেলি কি হ'ল, আমি আজিৰ পৰা মই 13 বছৰ নিজে ৰেস্কিউ, কিন্তু মোক বহুতে ভাবে ফৰেষ্টত চাকৰি কৰে। একচুৱেলি মই ফৰেষ্টত চাকৰি নকৰোঁ, মই নিজে এজন সাপ প্ৰেমী, সাপক মই যথেষ্ট ভাল লাগে। আৰু মই আজিলৈকে মই এই বঙাইগাঁৱত যিমানখিনি আজিলৈকে মই 1200 স্নেক ৰেস্কিউ কৰিছোঁ, তাৰো পৰা মই এটকা আজি মই দামতলালৈকে গৈছোঁ, নিজৰ তেল খৰচ কৰি সেই সাপটোক আনি মই এটা পাহাৰত উদ্ধাৰ ৰেস্কিউ কৰি আমি এৰি দিছোঁ। গতিকে বহুতে মোক কয় এনেকৈ ব্যৱহাৰ পাইছোঁ যে মোক অলপ দেৰি হৈছে। মই এই চিটকাগাঁৱৰ কোনো এটা কোণাৰ ঘৰত মই দামতলা যাবলৈ গ'লে মোক 1 ঘণ্টা, মইতো আৰু তেনেকৈ মেচিন নহয়, ইয়াৰ পৰা বুকখন কৰিলে পায়। বেয়া ব্যৱহাৰ পাইছোঁ, ভাল ব্যৱহাৰ পাইছোঁ। তো তথাপিও আমি এটা সাপ বচোৱাৰ কাৰণে আমি যিমানখিনি পাৰিছোঁ নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ। গতিকে এটা সাপ মৰিলে আমি নিজকে দুখ লাগে বা দুখ পাওঁ, কিয় সেইটো নিৰ্ভৰ প্ৰাণী। তো তাৰ কাৰণে আমাৰ মাজত এটা সাপৰ মাজত এটা গেপ চলি আছে যে সাপ ভয়ংকৰ হ'ব পাৰে। সাপ একচুৱেলি ভয়ংকৰ নহয়। আমি যিবিলাক আজি ঘৰত গৈছোঁ এনেকুৱা লেতেৰা কৰে, যি নেকি এটা পুৰণি টিউব হওক, পুৰণি বাকচ হওক, পুৰণি তাৰ টাইলছ হওক, বিভিন্ন ধৰণৰ এনেকৈ আপুনি জাবৰ জোথৰ যদি ঘৰৰ ভিতৰত ৰাখি থোৱা অট'মেটিকেলি সাপ আহিব, কিয়নো এই থাকিব। আজি যেতিয়া চবত বানপানী হৈছে, বৰষুণ পানীবিলাক উঠিছে, কি ক'ত থাকিব, য'তে জেগা পাইছে ত'তে পাইছে। সেইটো সময়ত যদি আমি কেতিয়াবা সেই ক্ষেত্ৰত খোজকাঢ়িছোঁ বা তাৰ পিঠিত খোজ পাৰিছোঁ, আমাক সেইটো নিশ্চয় কামুৰিব। কিন্তু কেতিয়াও যে সেই এনেকৈ নহয় যে মই সেইখন ঘৰত যাই মই মানুহক কামুৰিম, তেনেকৈ কেতিয়াও সেইটো স্বভাৱৰ কাম নাই আৰু নকৰে। কিন্তু কিছুমান ভুলত আমি নিজৰ ভুলৰ কাৰণে হয়তো আমি সাপক কামুৰিব লগা বাধ্য হয়। আৰু কিয়নো আমি যদি এখন ঘৰৰ ভিতৰত যদি আমি যথেষ্ট লেতেৰাময় সৃষ্টি বা বিভিন্ন এনেকৈ মই দেখিছোঁ আজি 13 বছৰৰ এটা অভিজ্ঞতা, এনেকুৱা জেগা পাইছোঁ